জয় জয়তে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ সেৱা আগবঢ়াইছোঁ। সেৱা গ্ৰহণ কৰিব। আহক পুনৰবাৰ আমি আৰু এটা বিষয়ত আলোচনা কৰিব বিচাৰিছোঁ। আমাৰ সমাজত একাংশ লোকে উপমা দি বুজাবলৈ চেষ্টা কৰে যে সৰ্বধৰ্ম পৰিত্যাজ্যম মামেকম শৰণম ভজ, অৰ্থাৎ সকলো ধৰ্ম পৰিত্যাগ কৰি মোতেই শৰণ লোৱা, এই বুলি শ্ৰীকৃষ্ণই কৈছিল। তেওঁলোকে আৰু এইটোও ভাবে সকলো ধৰ্ম পৰিত্যাগ কৰিব লাগে আৰু অন্য দেৱ দেৱীৰ উপাসনা ত্যাগ কৰিব লাগে। কিন্তু এইটো জানো সত্য? সেই শ্লোকটোৰ অৰ্থই এনেদৰে বুজাব চেষ্টা কৰিছেনে, নে অন্য অৰ্থ আছে? আহক আজি আমি সেই বিষয়ে জানিব বিচাৰিছোঁ। সৰ্বধৰ্ম পৰিত্যাজ্যম মামেকং শৰণম ভজ, ইয়াৰ অৰ্থ যদি কৃষ্ণৰ বাহিৰে অন্য দেৱ দেৱীক ভজিব নালাগে, তেন্তে অৰ্জুনে কৃষ্ণৰ শৰণ লোৱাৰ পিছতো শিৱ, দুৰ্গা, ইন্দ্ৰ আদি দেৱক পূজিলে কিয়? এই প্ৰশ্নৰ উত্তৰ কাৰ ওচৰত আছে? যদি সৰ্বধৰ্ম পৰিত্যাগ কৰি যদি ঈশ্বৰতে শৰণ ল'বলগীয়া হয় বা ঈশ্বৰত বা কৃষ্ণত শৰণ লৈ পেলাই যদি অন্য দেৱ দেৱী উপাসনাবোৰ যদি ত্যাগ কৰিবলগীয়া হয়, তেতিয়াহ'লে শ্ৰীকৃষ্ণ ভগৱন্তৰ শ্ৰীচৰণত অৰ্জুনে শৰণ লোৱাৰ পিছত শিৱ, দুৰ্গা, ইন্দ্ৰ আদি দেৱক পূজা কৰিলে কিয়? তেতিয়াহ'লে আমি বুজিব লাগিব ইয়াৰ অৰ্থ এইটো নহয় একাংশ বুদ্ধিজীৱে আমাৰ ধৰ্মক বিনষ্ট কৰি আছে আৰু অন্য দেৱক ভজিলে যদি ভক্তি ব্যভিচাৰ হয়, তেন্তে অৰ্জুনৰ ভক্তি ব্যভিচাৰী ভক্তি হয়নে নহয়, এই কথাটো আমি এতিয়া চিন্তা কৰিব লাগিব, বুজিবলৈ চেষ্টা কৰিব লাগিব। যদিহে কৃষ্ণৰ বাহিৰে অন্য দেৱ দেৱীক ভজিলে ভক্তি ব্যভিচাৰী হয়, তেতিয়াহ'লে অৰ্জুনৰ ভক্তি ব্যভিচাৰী ভক্তি, এইটো চিৰন্তন সত্য। আৰু যদি এইটো সত্য নহয়, তেতিয়াহ'লে শ্ৰীকৃষ্ণ ভগৱন্তৰ শ্ৰীচৰণত শৰণ লৈও অন্য দেৱ দেৱীক ভজিব পাৰে, এইটো চিৰন্তন সত্য। ইয়াৰ উত্তৰ আপোনাৰ খবৰ ওচৰত যদি আছে অকণমান বুজাই দিবলৈ কষ্ট কৰিব। গতিকে সৰ্বধৰ্ম পৰিত্যাজ্যম মামেকং শৰণম ভজ, এই শ্লোকটোৱে এইটোহে বুজাইছে যে যিবোৰ ধৰ্ম বা কৰ্ম শাস্ত্ৰৰ বিহিত নহয়, তেনেবোৰ ধৰ্ম কৰ্ম পৰিত্যাগ কৰি বিহিত কৰ্ম অৱলম্বন কৰাটোৱেই হ'ল একমাত্ৰ ধৰ্ম আৰু বাকীবোৰ অধৰ্ম। অৰ্থাৎ আমাক বেদ শাস্ত্ৰই যিবোৰ বিহিত কৰিছে সেইখিনি ধৰ্মৰ ওপৰত অৱলম্বন কৰি আমি ঈশ্বৰৰ সেৱা ভক্তি কৰিব লাগে। ইয়াৰ অন্যথা যিবোৰ আমাৰ বেদৰ বিহিত নহয়, শাস্ত্ৰৰ বিহিত নহয়, সেইবোৰ আমি ত্যাগ কৰিব লাগে, এইটোহে আমাক বুজাইছে। লগতে দেৱ দেৱীৰ উপাসনা শাস্ত্ৰৰ বিহিত, দেৱ দেৱীৰ উপাসনাবিলাক আমাৰ বেদ শাস্ত্ৰ পুৰাণবোৰে কি কৰিছে? বিহিত কৰিছে। সেইবাবেই অৰ্জুনে কৃষ্ণক শৰণ লোৱাৰ পিছতো কি কৰিছিল? অন্য দেৱ দেৱীৰ পূজা অৰ্চন বন্দন কৰিছিল। তেতিয়াহ'লে আমি বুজিব লাগিব আজি আমাৰ সমাজত ধৰ্মৰ নামত যিবোৰ বেপাৰ কৰি আছে, আমাৰ সমাজত ধৰ্মৰ নামত যিবোৰ বিশৃংখলতাৰ সৃষ্টি কৰি আছে, ককাই ভাই, বাই ভনী সম্প্ৰীতি যি ভাৱনা আছিল সেইবোৰ যিবোৰ বিনাশ কৰি আছে, এই একাংশৰ কেৱল এইবোৰ ষড়যন্ত্ৰ। আৰু এই ষড়যন্ত্ৰত আমাৰ একাংশ মনুষ্য ভুক্তভোগী হৈ কি কৰিছে? নিজৰ ধৰ্ম নিজেই বিনষ্ট কৰি আছে। আৰু সেইসকলেই নিজকে জ্ঞানী বুলি পৰিচয় দি সমাজ ব্যৱস্থা বিনষ্ট কৰি আছে। গতিকে সনাতন ধৰ্মসমূহ আমাৰ ভক্তবৃন্দই এই বাক্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নিজৰ ধৰ্মক ৰক্ষা কৰিবলৈ চেষ্টা কৰক। এইটোৱেই হ'ল মনুষ্যৰ পৰম কৰ্তব্য আৰু ধৰ্ম।